পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ বা লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন চেপ্টাৰটো এটা ধুনীয়া কুৱেশ্যন হয়। কুৱেশ্যনটো আছে তোমালোকৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিসৰণাংকৰ ওপৰত। দেখাত একদম চিম্পল বাট তোমাক একদম কনফিউজনত পেলাই দিব পৰা এটা কুৱেশ্যন। চোৱা, এ মাধ্যমৰ সাপেক্ষে বি মাধ্যমৰ প্ৰতিসৰণাংক যেতিয়া তোমালোকক উইথ ৰেচপেক্ট টু বুলি কোৱা হ'ব তেতিয়া খেলিমেলিটো লগাৰ চান্স থাকে। এই চিত্ৰটোলৈ মই পিছত যাম। প্ৰথমতে তোমালোকে জানা যে প্ৰতিসৰণাংক শব্দটো তেতিয়া আহিব বা ৰিফ্ৰেক্টিভ ইণ্ডেক্স যেতিয়া তাত ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণ হ'ব। এতিয়া প্ৰতিসৰণৰ কাৰণে মই যদি চিত্ৰটো আঁকো, তোমালোকে জানা যে এটা মাধ্যম আছে, মানে এটা কি আছে, মাধ্যম যুগল বা আমি কওঁ যে দুটা মাধ্যম আছে, ধৰি লোৱা এ আৰু বি, আৰু তাহাঁতৰ মাজত এইটো হৈছে ইণ্টাৰফেচ, দুটা মাধ্যমৰ মাজত সন্ধিতল। এতিয়া মই ক'লো যে এ আৰু বিত মই এনেকৈ লম্ব এডাল ধৰি ল'লো, এইফালৰ পৰা আহিলে পোহৰ আহি ইয়াত পৰিলে, আকৌ এইফালে এনেকৈ বেকা হৈ গুচি গ'ল, এই পাঠটোৰ সলনি হ'ল, হয়নে? সেইটোতো হৈছে প্ৰতিসৰণ। যেতিয়া আহি ইয়াত পৰিলে লম্বৰ লগত কৰা কোণটোক আমি কওঁ আই বা আপতন কোণ, আৰু ইয়াক কওঁ আমি প্ৰতিসৰণ কোণ আৰ বা এংগুল অফ ৰিফ্ৰেকশ্যন, এইটো এংগুল অফ ইনচিডেন্স। এতিয়া কথা হ'ল, আমি ইয়াত প্ৰতিসৰণাংক বুলি ক'লে কি বুজো যে কিমান পৰিমাণে বেকা হ'ল তাক উলিয়াব লাগে, আৰু সেইটো উলিয়াবৰ কাৰণে স্নেল বোলা চাইণ্টিষ্টজনে আমাক ধুনীয়া এটা সূত্ৰ দি থৈ গ'ল, যিটো হৈছে চাইন আই বাই চাইন আৰ। তাক মিউৰে বুজোৱা হয়, জানা চাগে, মিউৰে বুজোৱা হয়, চাইন আই বাই চাইন আৰ। এতিয়া ইয়াতে কথাটো হ'ল, আমাক প্ৰতিসৰণাংক কাৰ সুধিছে সেইটো ইম্পৰ্টেণ্ট। যদি তোমাক কয় যে প্ৰতিসৰণাংক তুমি এৰ উলিয়াব লাগে, কি বুলি কয়, এৰ উলিয়াব লাগে, তে এ বুলি যেতিয়া কোৱা হ'ব তেতিয়া তুমি সদায় যিটো মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াইছা তালে পোহৰ গৈছে বুলি ভাবিব লাগিব। যদি তোমাক এই চিত্ৰটোতে মই কৈ দিলোহেঁতেন যে এৰ প্ৰতিসৰণাংক, তুমি মনতে একদম একেটা চিত্ৰকে তুমি কি বুলি ভাবিব লাগিলেহেঁতেন যে এৰ প্ৰতিসৰণাংক সুধিছে ন, ৰাস্তাটো একেটাই থাকিব, বাট আমি এইফালৰ পৰা গৈ ইয়াত সোমাইছে বুলি আমি ইমাজিন কৰি ল'ব লাগিব। এই সূত্ৰটো তোমালোকে বহুত চাগে এতিয়ালৈকে নাজানা বা কনফিউজন আছে। এই সূত্ৰটোৰ মতে আমি আচলতে কোনটো মাধ্যমৰ প্ৰতিসৰণাংক দিওঁ জানানে? যিটোলে পোহৰ যায়, অৰ্থাৎ ছেকেণ্ড মিডিয়াম, দ্বিতীয় মাধ্যম, য'লে পোহৰ যায়। যদি পোহৰ ইয়াৰ পৰা আহি ইয়াত পৰিছে, তুমি বি মাধ্যমৰহে প্ৰতিসৰণাংক উলিয়াব পাৰিবা, মিডিয়াম বি। যদি বিৰ পৰা এলৈ গৈছে তেতিয়াহ'লে তুমি এ মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াবলৈ সুবিধা হ'ব। কথাটো বুজি পাইছেনে? চ' আমি যদি কয় যে এৰ প্ৰতিসৰণাংক উলিওৱা, তো যিটো বস্তুৰ আমি প্ৰতিসৰণাংকটো ইয়াত উলিয়াওঁ, যিটো মিউ হয়, সেইটো সদায় কাৰ কাৰণে হয়? ছেকেণ্ডটোৰ কাৰণে হয়। আৰু ছেকেণ্ডটোত সদায় কি থাকে? আৰটো থাকে। এতিয়া মই এই আই আৰ বিলাক যদি মোহাৰি দিওঁ, মই যদি কওঁ যে দিছ ইজ 45 ডিগ্ৰী এণ্ড দিছ ইজ 30 ডিগ্ৰী, মই এনেকৈ ক'লোঁ আৰু এনেকৈ ক'লোঁ, তেতিয়াহ'লে তুমি এটা কথা বুজিব লাগিব, যেতিয়া মই প্ৰতিসৰণাংক উলিয়াবলৈ ক'ম বিৰ, তুমি যাতে এনেকুৱা যিকোনো কুৱেশ্যন পাৰিব পাৰা, মই তেনেকৈ বুজাই দিছোঁ দেই। বিৰ প্ৰতিসৰণাংক যদি মই উলিয়াবলৈ কওঁ, তেতিয়া তুমি ভাবি ল'ব লাগিব যে এৰ পৰা গৈ বিত সোমাইছে, কিয়নো বিৰ প্ৰতিসৰণাংক কৈছোঁ। তো এৰ পৰা যদি যায়, আইটো কিমান হ'ব? 45, তাৰমানে চাইন 45 ডিগ্ৰী। বিত সোমাইছে, সেইকাৰণে বি প্ৰতিসৰণাংক উলিয়াইছা। চ' বিত আৰটো নাই জানো, এইটো তাৰমানে এটা কথা গম পালা, 30 ডিগ্ৰী হ'ব। আৰটো সদায় তাত থাকিব যিটো মাধ্যমৰ আমি প্ৰতিসৰণাংক উলিয়াম, তাৰ বাবে আমি আৰ কোণটো পাম, এইটো লম্ব আৰু এই আপতিত প্ৰতিসৰিত কোণ, মানে ৰশ্মিডালৰ মাজত বা ৰিফ্ৰেক্টেড ৰেৰ মাজত। চ' যেতিয়া ক'ব এৰ প্ৰতিসৰণাংক উলিওৱা, তুমি মনতে ভাবি ল'বা যে বিৰ পৰা এলৈ গৈছে, আৰু বিৰ প্ৰতিসৰণাংক উলিয়াবলৈ ক'ব, তুমি ভাবি ল'বা যে এৰ পৰা বিলৈ গৈছে। যেতিয়া ক'ব যে এৰ প্ৰতিসৰণাংক উলিওৱা, তেতিয়া তুমি কি ভাবি ল'বা? এৰ উলিয়াব লাগে, দ্বিতীয় মাধ্যম হ'ব লাগিব, য'লৈ গৈছে তাৰহে পায় প্ৰতিসৰণাংক, এই সূত্ৰটোৱে দিয়ে। চ' তুমি ভাবি ল'বা যেন বিৰ পৰা এলৈ গৈছে, ৰাস্তা একেটাই থাকিব, এংগুল চেংগুল একো সলনি নহয়, বাট তুমি ভাবিব লাগিব যদি তোমাক লাগে এৰ প্ৰতিসৰণাংক, তুমি ভাবিব লাগিব যে বিৰ পৰা এলৈ গৈছে। যদি বিৰ পৰা এলৈ যায়, তেতিয়াহ'লে আই কিন্তু এবাৰ কিমান হৈ যাব? চাইন 30 ডিগ্ৰী হৈ যাব। কথাটো বুজি পাইছানে? আৰু য'লৈ গৈছে তাৰ ক্ষেত্ৰত এইটো আৰ হৈ যাব, আৰটো কিমান হৈ যাব? চাইন 45 ডিগ্ৰী। কেছটো বুজিলা নে নাই? উল্টা হৈ গৈছে নে নাই? চাইন 45 বাই চাইন 30, চাইন 30 বাই চাইন 45। যদি এইটো বুজিলা, এইটো একদম বুজি পাবা এতিয়া। এইটো চিত্ৰত এয়া হৈছে সন্ধিতল, এডাল হৈছে লম্ব, এইফালৰ পৰা পোহৰ গৈছে, এইফালে গৈছে, এংগল কেইটাত কিবা খেলি মেলি লাগিবলগীয়া আছে নেকি? মোৰ মতে থাকিব নালাগে। ইয়াতো যদি 30 হয়, এইটো 60 হ'বই, কিয়নো টোটেল 90। এইটো যদি 45, এইটো 45 হ'বই, বিকজ টোটেল 90। হ'বনে নহ'ব? হ'ব। এতিয়া আমাক যেতিয়া কৈছে যে বিৰ প্ৰতিসৰণাংক উলিওৱা বুলিহে কৈছে, এৰ সাপেক্ষে বুলিহে কৈছে, এৰ ৰেচপেক্টত, তেতিয়া বিৰ প্ৰতিসৰণাংক যেতিয়া আমি উলিয়াবলৈ যাম, তেতিয়াহ'লে আমি কি কৰিম? চাইন আই বাই চাইন আৰ যেতিয়া আমি কৰিম, আমাক ইয়াত দেখাইছে বিৰ পৰা এলৈ গৈছে, বাট আমি মনতে ভাবি ল'ম যেন এৰ পৰাহে বিলৈ গৈছে। ৰাস্তাটো একেটাই থাকিব, একে দুটাই মাধ্যম। ইয়াৰ পৰা ইয়ালৈ গ'লে যিমান বেকা হ'ব, তাৰ পৰা ইয়ালৈ গ'লে একেটাই হ'ব, বাট ৰাস্তাটো মই উল্টা কৰি ল'ম মনতে দেই। বিৰ প্ৰতিসৰণাংক বুলি কৈছে, গতিকে বিলৈ গৈছে বুলি ভাবি ল'ম।
দ্বিতীয় মাধ্যমৰহে আমি প্ৰতিসৰণাংক এই ফৰ্মুলাটোত পাওঁ এতিয়া আমি যেতিয়া sin i বহাম i ঠাইত আমি কি বহাম এই লম্ব আৰু ইয়াৰ মাজত এই কোণটো কিমান স্যাৰ 45 ডিগ্ৰী লিখক ওকে আৰু r টো কিমান বহাবা কলৈ গৈছে b লৈ গৈছে এইটো হ'ব r হ'বনে sin 60 ডিগ্ৰী হ'ব বুজিলা ইয়াৰ পৰা যদি আমি আনসাৰটো উলিয়াবলৈ যাওঁ এইখিনি মুহাই দিলো আৰু এতিয়া এক্সপার্ট বনি গলা আৰু যদি এটো বুজি পালা এনেকুৱা যিকোনো কোৱেশ্চন আহিলে ধুনিয়াকৈ কৈ থৈব পাৰিবা চোৱা so mu b is equals to sin 45 মানে কিমান হয় স্যাৰ 1/√2 sin 60 মানে কিমান হয় √3/2 কিন্তু জানিবা আৰু 1/√2 √3/2 ক আমি কি বুলি লিখিব পাৰো পূৰণ কৰি দিলে 2/√3 so আমি জানো যে √2 * √2 কৰিলে 2 হয় এৰে হয় নে নহয় √2 * √2 মানে কি স্যাৰ √2 হোল স্কয়াৰ স্কয়াৰ ৰুট কেনসেল কৰিলে 2 হয় so √2 * √2 মানে 2 নিচিনা হয় নেকি হয় তেতিয়াহলে কি থাকিলে ওপৰত √2 তলত কিমান √3 আছে নে অপচনটো দিছা yes √2/√3 b will be the correct answer এটা মোৰ কোৱেশ্চনটো হল যদি a মাধ্যমৰ প্ৰতিসৰণাংক মই উলিয়াবলৈ কম b ৰ সাপেক্ষে আনসাৰটো কিমান হ'ব মোক কমেন্ট সেকশনত জনাই দিবা